CBSEৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত 98.60% অৰ্থাৎ ঈৰ্ষণীয় ফলেৰে তেজপুৰলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তেজপুৰ ইন্দিৰানগৰৰ শিক্ষক দম্পতীৰ কনিষ্ঠ কন্যা মৈত্ৰেয়ী দাসে। উল্লেখ্য যে তেজপুৰ বৰজাৰ গাঁওস্থিত দিল্লী পাব্লিক স্কুলৰ দশম শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ প্ৰথম বৰ্ষৰ এই ফলত মৈত্ৰেয়ী দাসে বিদ্যালয়খনৰ ভিতৰত সৰ্বোচ্চ নম্বৰেৰে জিলিকি উঠাই নহয় অসমীয়া সাধাৰণ গণিতত সৰ্বোচ্চ 100 নম্বৰেৰে কৃতিত্ব অৰ্জন কৰাৰ লগতে ইংৰাজী বিষয়ত 99, সাধাৰণ বিজ্ঞানত 96, সমাজ বিজ্ঞানত 97 আৰু IT বিষয়ত 97 নম্বৰেৰে 98.60% ফলেৰে বিদ্যালয়খনৰ লগতে তেজপুৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ পিছত আজি তেজপুৰ চহৰৰ ইন্দিৰানগৰৰ বাসগৃহত বিভিন্নজন শুভাকাংক্ষীয়ে অভিনন্দন জ্ঞাপন কৰে মেধাৱী ছাত্ৰীগৰাকীক। মই সকলো ছাত্ৰ-ছাত্ৰীক আৰু নতুন প্ৰজন্মক এইটোৱে ক'ব বিচাৰিছোঁ যে কষ্টই হৈছে সাফল্যতাৰ মাপকাঠি। আমি যি পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰি থাকোঁ আমি বহু কষ্ট কৰিব লাগে আৰু এটা কথা আমি পৰীক্ষাৰ সময়ত বা বেছিকৈ মোবাইল চাব নালাগে কাৰণ মোবাইল এটা আমাৰ কাৰণে ডিষ্ট্ৰেকশ্যন হয়। চ' আমি বহুত কষ্ট কৰিব লাগে আৰু আমি স্মাৰ্ট ৱৰ্কৰ লগত হাৰ্ড ৱৰ্কো কৰিব লাগে। আৰু লগতে মোৰ DPSC স্কিলৰ যি মোৰ ছোৱালীক কিমানখিনি আগবঢ়াই লৈ গ'ল সকলোকে টিচিং নন টিচিং বা ষ্টাফ প্ৰিন্সিপাল ছাৰ দানবীৰ সিং ছাৰ ডিন ছাৰ সকলোকে মোৰ ৰঙালীবিৰ ওলগ জনাই আৰু সকলোকে মোৰ ফালৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। সৰুৰ পৰা ভাল মানে তাই কিছুমান মেগাজিন পঢ়ে, তাৰপিছত অসমীয়া কিতাপ পঢ়ে আৰু অসমীয়া নিউজো শুনে। সেই ধৰক আমি ঘৰত যিহেতু কথোপকথনবিলাক অসমীয়াতে চলে সেইবোৰ ফ'ল' কৰি আছিলে আৰু মোৰ বোধেৰে সেইটোৱে এটা প্লাছ পইণ্ট চাগে। মোৰ ছোৱালী DPSৰ পৰা দিছে এইবাৰ দশম ফাৰ্ষ্ট বেষ্ট এইবাৰ তাই টপাৰ হৈছে। ভাল লাগিছে, সৰুৰ পৰাই তাই বহুত মানে পৰিশ্ৰম কৰে, খুব চিৰিয়াছ সৰুৰ পৰাই তাই আৰু এইবাৰ মানে ভাল ৰিজাল্ট কৰিব বুলি ভাবিছিলোঁ, তথাপিও মানে টপাৰ হ'ব বুলি ভবা নাই কাৰণ গোটেইখিনি ষ্টুডেণ্টেই ভাল, তাৰ গোটেইখিনিৰ লগতে কম্পিটিটিভ মানে ই আছে। টপাৰ হোৱা গম পাই ভাল লাগিছে। ৰাতি 9টা বজাত যেতিয়া প্ৰিন্সিপাল ছাৰে ফোন কৰিছে কৈছে তেতিয়াই আমি গম পাওঁ তাই টপাৰ হৈছে বুলি।